Hello friends, so মই মাহিদুৰ ৰহমান। So আজি এটা নতুন ভিডিও লৈ আহিছো যেটো ভিডিওটো বহুত ইম্পৰ্টেন্ট হয়, ষ্টৰী হয়, গল্প হয়। So আপোনালোকে স্কিপ নকৰাকে ভিডিওটো চাব। আৰু যে যেতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেও সাবস্ক্ৰাইব কৰি লওক আৰু যে অলৰেডি কৰিছে তেওঁলোকক বহুত আজি ভিডিওটো টপিকটো হ'ল যে এনেকুৱা টপিক হয়, বহুত ভাল টপিক হয়। এটো আপোনালোকক এতিয়া নকওঁ টপিকটো কি, আপোনালোকৰ ভিডিওৰ শেষত গম পাব টপিকটো কি, কিন্তু ভিডিওটো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। So এবাৰ কি হ'ল, মানুহ এজন ঢুকালে। So মানুহ ঢুকোৱাৰ পিছত আপোনালোকে জানে যে ভগৱান আহি যায়, ঈশ্বৰ আহি যায়। তো ঈশ্বৰে তেওঁ সুধিলে যে তুমি স্বৰ্গত যাবা না নৰকত যাবা। মানুহজন অকণমান স্মাৰ্ট আছিলে, তো মানুহজনক ক'লে যে নহয় ছাৰ, মই অকণমান চাব বিচাৰিছোঁ যে স্বৰ্গ আৰু নৰকৰ যিটো ছিষ্টেম বা যিটো প্ৰচেছ মই চাব বিচাৰিছোঁ। তেতিয়া কি কৰিলে ঈশ্বৰে তেখেতক প্ৰথমত নৰকত লৈ গ'ল। প্ৰথমে ক'ত লৈ গ'ল? নৰকত লৈ গ'ল, দেখুৱাৰ কাৰণে, কাৰণ তেওঁ চাব বিচাৰিছে। তেওঁ নৰকত লৈ গ'লে তাতে প্ৰথম তো যাই কিনে দেখা পালে যে ইমান ডাঙৰ এৰিয়া, বহুত মস্ত ডাঙৰ এৰিয়া, বহুত ডাঙৰ ডাঙৰ ঘৰ, লম্বা লম্বা একদম ঘৰ। তাতে ভিতৰত লৈ গ'লে, ভিতৰত যাই দেখিলে হাজাৰ হাজাৰ আইটেমৰ মানুহ, হাজাৰ হাজাৰ মানে খানা, বহুত ধুনীয়া ধুনীয়া মিউজিক বাজি আছে। তাতে মানুহবিলাক ফূৰ্তি কৰি আছে, ডেন্স কৰি আছে। তো মানুহবিলাকক এটা বস্তু ডিফাৰেণ্ট আছিলে, যদিও মানুহ তাতে খানা আছিলে, মানুহবিলাক খাব পৰা নাছিলে, যাৰ কাৰণে মানুহবিলাকৰ মুখ হেতা পৰি গৈছিলে। মানুহ এণ্টাৰটেইনমেণ্ট কৰিব পৰা নাই, কাৰণ তাতে খানাবিলাক আছিল বাট খাব পৰা নাই, যাৰ কাৰণে মানুহবিলাকৰ মুখখন হেতা পৰি গৈছিলে। কিন্তু মানুহ ট্ৰাই কৰিছিলে খোৱাৰ কাৰণে, বাট খাব পৰা নাই। কাৰণ এটাই, সেই জেগাৰ মানুহখিনি কি আছিলে, হাতত বান্ধি দিয়া দিছিলে, চামুচ বান্ধি দিছিলে, যাৰ কাৰণে খাব বিচাৰিছে এনেকৈ গুচি গৈছে, যাৰ কাৰণে মানুহ খাব পৰা নাই। এইটো অৱস্থা দেখিলে নৰকত যায়। তো মানুহজনে সেইখিনি অৱস্থা দেখাৰ পিছত গোটেইখিনি ঘূৰি চালে, চোৱাৰ পিছত তেখেত কি কৰিলে, আকৌ ভগৱানে লৈ আহিলে ক'ত? স্বৰ্গত লৈ আহিলে। তো স্বৰ্গত আহিলে, ডাঙৰ ডাঙৰ ঘৰ, লম্বা লম্বা ঘৰ। তাতেও কি কৰিলে, ঘৰত সোমাই ল'লে। সোমাই যোৱাৰ পিছত ইমান ধুনীয়া ধুনীয়া মিউজিক বাজি আছে, মানুহবিলাক এনেকুৱা ডেন্স কৰি আছে, দেখা পালে তাতে বহুত মানুহ আছে। কি খাব? হাজাৰ হাজাৰ ধৰণৰ ফল মূল, যিমান বস্তু, খোৱা বস্তু, চিকেন চব বস্তু আছে, হাজাৰ হাজাৰ আইটেমৰ খানাবিলাক তাতে আছে। বাট মানুহবিলাকৰ অলপ ডিফাৰেণ্ট আছিলে, যে নৰকৰ মানুহ যেনেকুৱা হেতা পৰা আছিল, তাৰ মানুহবিলাক হেতা পৰা নাছিল। তাৰ কাৰণ সেই জেগাৰ নৰকৰ মানুহ খাব পৰা নাই, বাট স্বৰ্গৰ মানুহবিলাক খাব পাইছিলে। কেনেকৈ? সেই জেগাৰ মানুহখিনি কি আছিলে, মানে টেবুল, যিটো ডাইনিং ওপৰত হাজাৰ হাজাৰ আইটেমৰ আইটেম দিয়া আছিলে। তাতে মানুহবিলাক ইফালে সিফালে বহি আছিলে, অপজিট ছাইডত মানুহবিলাকে এজনে আনজনক খুৱাই দিয়া আছিলে। এটা বস্তু ডিফাৰেণ্ট আছিলে, এজনে আনজনক খুৱাই দিছে, কাৰণ নিজে চেষ্টা কৰা নাই, নিজে কৰিলে তেনেকৈ হৈ যায়। তেতিয়া কি কৰিছিলে, সন্মুখত যিজন ব্যক্তি আছিলে তেওঁক খুৱাই দিছিলে, আকৌ সন্মুখত যিজন আছিলে মোক খুৱাই দিছিলে। তেনেকুৱা ছিষ্টেম আছিলে, মানে এজনে আনজনক হেল্প কৰাই দিছিলে, যাৰ কাৰণে মানুহবিলাক খাব পাৰিছিলে, যাৰ কাৰণে মানুহবিলাকৰ দাঁতবিলাক ওলাই গৈছিলে। মানুহবিলাক ওলাই গৈছিল মতলব হাঁহিছিলে, মন খুলি কথা পাতিব পাৰিছে, কাৰণ খাব পাৰিছে না, এনাৰ্জি আছে, পূৰা ফূৰ্তি কৰিছে, ডান্স কৰিছে, মজা কৰিছে, পূৰা এক্সাইটমেণ্ট আৰু পূৰা ফুল এক্সাইটমেণ্ট। কাৰণ এইখিনি অৱস্থা দেখা পালে মানুহ তাতে, পূৰা মানুহবিলাক ফূৰ্তি কৰিছে, ঘূৰি ফুৰি আছে, টাইমত খাই আছে, সকলোকে নিজে খোৱা নাই, এজনে আনজনক খুৱাই দিয়া আছে। তো এইটো পৰিৱেশ দেখাৰ পিছত পূৰা ভাল লাগি গ'ল তেখেতে আহি গ'লে। তাৰপৰা আহি যোৱাৰ পিছত ঈশ্বৰক ক'লে, ছাৰ মই যে নৰকত চালোঁ, স্বৰ্গত চালোঁ, দুটা বস্তুত লৈ গ'লে, তাৰ কাৰণে বহুত ধন্যবাদ। এতিয়া মই ডিচাইড কৰিছোঁ মই স্বৰ্গত যাম। এতিয়া ভগৱানে তেওঁক প্ৰশ্ন কৰিছে, কিয় তুমি ডিচাইড কৰিছা, কিয় স্বৰ্গ তুমি ডিচাইড কৰিছা? তেওঁ তেতিয়া কৈছে, আপোনালোকেও গম পাব, অলৰেডি গম পাইছে চাগে, কিয় ডিচাইড কৰিছে, হোৱাই, কিয় পচন্দ কৰিছে স্বৰ্গ, এইটো আপোনালোকেও বুজি পাইছে। তথাপি মই কৈ দিছোঁ, টাইমটো বহুত কম, যাৰ কাৰণে ময়ো কৈ দিছোঁ যে এইকাৰণে পচন্দ কৰিছে, স্বৰ্গৰ মানুহ নিজে চিন্তা কৰা নাই, নিজৰ খোৱাৰ চিন্তা কৰা নাই। স্বৰ্গৰ মানুহখিনিয়ে বেলেগৰ চিন্তা কৰিছে, এজনে আনজনক সহায় কৰিছে। কেনেকৈ? মোক বেলেগে খুৱাইছে, মই খুৱাইছোঁ, এজনে আনজনক খুৱাই দিয়া ছিষ্টেম তাতে আছে, মানে ইজনে সিজনক খুৱাই দিছে। এইটো হ'ল সহায় কৰা ছিষ্টেম, হেল্পিং ছিষ্টেম। কিন্তু নৰকত এইটো নাছিলে, নৰকত আছিলে নিজৰ চিন্তা, নিজে খাব বিচাৰিছে, যাৰ কাৰণে নিজে খাব বিচাৰিছে, এনেকৈ বেলেগত গুচি গৈছে, নিজে খাব পৰা নাই। কিন্তু স্বৰ্গতটো এজনে আনজনক। তো ঈশ্বৰক ক'লে, কোৱাৰ পিছত ঠিকে আছে তেতিয়াহ'লে, তো তেওঁ কি কৰিলে, ফাইনেলি মানে স্বৰ্গত দি দিলে। চ' চাওক, মই এইটোৱে ক'ব বিচাৰিছোঁ, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাইছে অলৰেডি, যে চাওক, আমি এইকাৰণে পচন্দ কৰিব লাগিব যে এজনে আনজনক সহায় কৰিব লাগিব। যিয়ে ফেমিলিলৈ জীয়াই আছে, বা আমি সমাজখন, ঘৰখন বা ছ'চাইটিখন, সকলোকে কি কৰিব পাৰোঁ, এজনে আনজনক সহায় কৰিব পাৰোঁ। যদি এজনে আনজনক সহায় কৰোঁ, ডেফিনেটলি আমি আমাৰ চিন্তা লাভৱান হ'ম। যিয়ে যিটো কাম কৰিছে কৰক, ন' প্ৰব্লেম। আমি কি কৰা ছিষ্টেম, আমি এইটোৱে কৰা দৰকাৰ যে
আমি সদায় বেলেগক হেল্প কৰিব লাগে সদায় বেলেগ মানুহক আমি সহায় সহযোগিতা কৰিব লাগে তেতিয়াহ'লে আমি যিটো কৰ্ম কৰিছোঁ আমি মিন্স আপোনালোক আপুনি যিটো কৰ্ম কৰিছে তেতিয়া আপোনাৰ কৰ্মৰ আপুনি লাভৱান হ'ব আপুনি যদি সদায় নিজৰ কথা ভাবে সদায় নিজে সেল্ফ তেতিয়াহ'লে আপুনি কেতিয়াও বেনিফিট হ'ব নোৱাৰে আপুনি যিটো কাম কৰিছে ভাল কৰিছে মই জানো আপুনি কি কৰক বেলেগৰ চিন্তা কৰক সোসাইটি চিন্তা কৰক বা যিয়ে কাষ্টমাৰ ৰিলেটেড কাম লগত জড়িত তেওঁ কাষ্টমাৰৰ গ্ৰাহকৰ চিন্তা কৰক গ্ৰাহকক কেনেকৈ বেনিফিট কৰিব পাৰে গ্ৰাহকক কেনেকৈ মানে বেছি সেভিং কৰি দিব পাৰে বা ভাল এটা মানে জ্ঞান দিয়ক মানুহক সহায় কৰক মানে খালি যে পইচা দি মানুহক সহায় কৰিব তেনেকুৱা নহয় আপুনি বুদ্ধিৰ জৰিয়তে আপোনাৰ জ্ঞানৰ জৰিয়তে আপোনাৰ বিবেকৰ জৰিয়তে আপুনি মানুহক সহায় কৰক তেতিয়াহে আপোনাৰ উন্নতি হ'ব কাৰণ আপোনাৰ উন্নতি হ'ব কেনেকৈ সৰগৰ নিচিনা তো আমি যদি উন্নতি হ'ব বিচাৰিছোঁ আমি যদি লাইফত সাকসেসফুল হ'ব বিচাৰিছোঁ তেতিয়াহ'লে আপোনাৰ কাম আপুনি কি কৰক মানুহক সহায় কৰক সহযোগিতা কৰক ডেফিনেটলি আপোনাৰ ভাল হ'ব সো থ্যাংক ইউ সো মাচ এই ভিডিওটোৰ জৰিয়তে যদি আপোনালোকৰ সঁচাই ভাল লাগিছে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব সাবস্ক্ৰাইব কৰিব বিশেষকৈ সো থ্যাংক ইউ আকৌ নেক্সট টাইম নেক্সট ভাল ভিডিও লৈ অহাৰ কাৰণে চেষ্টা কৰিম আপোনালোকে এনকাৰেজ কৰিব কাৰণ আপোনালোকে যদি এনকাৰেজ কৰে শ্বেয়াৰ কৰে ভিডিওটো ভালকৈ চাই কমেণ্ট কৰে ডেফিনেটলি আকৌ নেক্সট ভিডিও লৈ অহাৰ কাৰণে চেষ্টা কৰিম সো ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ অশেষ ধন্যবাদ আকৌ লগ পাম থ্যাংক ইউ সো মাচ